নমস্কাৰ বন্ধু বান্ধৱীসকল लेकिन ये साला कर क्या रहा है यहाँ पे আমাৰ নতুন ঘৰ বনোৱাৰ কাম জোৰদাৰে চলি আছে আপুনি চোৱা খুঁটা ঢালাই ইতিমধ্যে শেষ হ'ল আৰু এতিয়া আহি পালো আটাইতকৈ টেনচনৰ অধ্যায় RCC চাদৰ চাটাৰিং এই খুঁটাবোৰ আপোনালোকে চাওকচোন দেখিছে এইবোৰ দেখি এতিয়া নিজকে একদম ইঞ্জিনিয়াৰ যেন লাগিছে কিন্তু পেমেন্ট কৰা দিনাহে বুজো মই আসলতে এজন সাধাৰণ মানুহে এয়া চাওক চাটাৰিঙৰ কাম চলি আছে কাঠ লাই বাঁহ লোহা সকলো মিলি এনে লাগিছে যেন বিয়াৰ পেণ্ডেলহে সাজি আছে পাৰ্থক্য কেৱল ইমানেই ইয়াত ভাত মাংসৰ সলনি চিমেণ্ট বালি চলি আছে মোক লগ পালে প্ৰায় কিছুমান মানুহে সোধে যে ভাইটি গৃহ প্ৰৱেশ কেতিয়া মই কওঁ দাদা এতিয়া চাদেই হোৱা নাই আপুনি পোনে পোনে গৃহ প্ৰৱেশলৈ গুচি গ'লগৈ আচলতে ঘৰ বনোৱাৰ তিনিটা ডাঙৰ সত্য বাজেট কেতিয়াও যথেষ্ট নহয় কাম কেতিয়াও সময়মতে শেষ নহয় আৰু আমাৰ আত্মীয়সকলে প্ৰায়ে কয় এইটো ভাইটি অলপ ডাঙৰ কৰিলে ভাল হ'লহেঁতেন নেকি বাৰু যি কি নহওক দুসপ্তাহৰ ভিতৰত হৈ যাব এটা সপোন ধীৰে ধীৰে বাস্তৱৰ ৰূপ ল'বলৈ গৈ আছে আপোনালোকৰ আশীৰ্বাদ আৰু শুভকামনা থাকিলে অতি সোনকালে RCC ঢালাইও সম্পূৰ্ণ হ'ব আমাৰ আগৰফালেহে আগফালেও আমি বহাইছোঁ কিন্তু ৰুমটো আগফালে বনোৱা কথা আছিলে একচুৱেলি আজি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু আগন্তুক ভিডিঅ'ত RCC ঢালাইৰ সম্পূৰ্ণ প্ৰক্ৰিয়া দেখুৱাম টিল দেন ইউ টেক কেয়াৰ বাই বাই ফ্ৰেণ্ডছ